ৰাজ্য চৰকাৰে কালি কেবিনেট যিটো ডিচিশ্যন লৈছে সেই ডিচিশ্যনটো গ্ৰহণযোগ্য আৰু আদৰণীয়। এইকাৰণেই যে যদিও মুখ খুলি কোৱা নাছিল, বৰপেটা প্ৰতিজন মানুহৰে এটা চেণ্টিমেণ্ট আছিল যে অসমত সেই অসম মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমানখন মেডিকেল কলেজ হৈছে সেই কলেজবিলাকৰ নাম ঠাই অনুসাৰে হৈছে, ঠাইৰ নাম লৈ হৈছে। সেইদিনা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, ধুবুৰী চিকিৎসা মহাবিদ্যালয়, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় বা পূৰ্বৰ যিটো অসম মেডিকেল, তাৰপাছত গুৱাহাটী, ডিব্ৰুগড়খন আছাম মেডিকেল, শিলচৰ ঠাইৰ নাম হৈছে। তেনেস্থলত বৰপেটাকেও ঠাইৰ নামত হোৱা নাছিল। এনেধৰণৰ এটা আগৰ পৰা বৰপেটা যিখিনি বৰপেটা মানুহখিনি চিন্তা কৰিছিল। আৰু কালি যিটো ডিচিশ্যন ল'লে, আৰু বিশেষভাৱে সিদিনাখন 4 তাৰিখে আমাৰ দোল মহোৎসৱত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মাননীয় ৰঞ্জিত কুমাৰ দাসো আহিছিল, লগতে তেওঁলোকৰ বিজেপি কৰ্মকৰ্তাসকল আহিছিল, দোল চাবলৈ আহিছিল আৰু আমাৰ লগত প্ৰায় আধা ঘণ্টামান আলোচনা কৰিছিল। বৰপেটাৰ বিভিন্ন সমস্যা সম্পৰ্কত আমি তেওঁক স্মাৰকপত্ৰ দিয়ালৈ এই কথাখিনিও এটা উলুকীয়া হৈছিল যে সমগ্ৰ অসমতে আপোনালোকে মেডিকেল পাতিলে আৰু প্ৰাচীন কাল মানে পূৰ্বৰে পৰাতো গোটেইখিনি ঠাইৰ নামতে সেই বৰপেটা নাম কিয় নহ'ল? তেতিয়া হ'ব তেনে কৈছিলে। মহত্ব আছে, হয়। বৰপেটা মহত্ব আজিৰ নহয়, আজি য'ত মানে নজনা আটাবোৰো দুজনা গুৰু, ইয়াতে পদৰে নদীৰে ৰঞ্জিত গোটেই বৈষ্ণৱ পীঠ এটা আছিল। গতিকে সেই বৈষ্ণৱ পীঠ ঐতিহ্যমণ্ডিত, অকল সেইটো নহয়, বয়ন শিল্পত আজি বিশ্ববিখ্যাত বৃন্দাবনী বস্ত্ৰ ক'ত বৈছিল? তাঁতীকুছি বৰপেটা, তাহানি তাঁতীকুছি আজিৰ বৰপেটাতে বৈছিল। গতিকে এনেধৰণৰ যিটো ঐতিহ্য আছে বা ৰেলৰ ব্ৰেক, ভেকুৱাম ব্ৰেক কোনে বৰপেটাৰ মানুহে আৱিষ্কাৰ কৰিছিল। এনেধৰণৰ বহুখিনিয়ে বৰপেটাৰ ঐতিহ্য আছে। হাতীদাঁত শিল্প এটা সময়ত গোটেই বিখ্যাত আছিল, আতচবাজী শিল্প আজিও বিখ্যাত। গতিকে তেনেস্থলত নামটো কিন্তু বৰপেটা নামটো মানে এটা কথা ঠিক যে একোটা জাতি সেই ঠাই নামত নিজকে পৰিচয় দি ভাল পায়। প্ৰতিজন মানুহৰে সেইটো আছে, সেই চেণ্টিমেণ্টটো আছে। বৰপেটাৰ চেণ্টিমেণ্ট আমি বৰপেটীয়া, অথচ বৰপেটাত থকা হস্পিটেলখন বৰপেটাৰ নামটো নাই। এতিয়া কালি যেতিয়া ডিচিশ্যনটো হৈছে, আৰু মই ভাবিছোঁ যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যিসকল বৰপেটা জিলাখনৰ, তেওঁলোকে নিশ্চিতভাৱে আপ্লুত হৈছে যে অন্ততঃ অন্য ঠাইৰ অসমৰ অন্য ঠাইৰ দৰে বৰপেটাতো মেডিকেল কলেজখন বৰপেটা মেডিকেল কলেজ হৈছে। গতিকে এইটো নিশ্চিতভাৱে আদৰণীয় আৰু প্ৰশংসনীয়, আৰু বিচক্ষণ মাননীয় মুখ্যমন্ত্ৰীৰ মানে বদান্যতাতে আচলতে এই কথাখিনি মানুহৰ মনৰ ভাৱখিনি যেন তেওঁ বুজি পাইছে, যাৰ কাৰণে কালি হয়তো সিদ্ধান্ত লৈছে। গতিকে সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু মই আশীৰ্বাদ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী অসমীয়াৰ হকে, অসমৰ হকে খিলঞ্জীয়া অধিবাসীৰ হকে তেওঁ কাম কৰি যাওক, আগুৱাই যাওক, ভগৱানে তেওঁক কৃপা কৰক।